অসম চৰকাৰৰ ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ বুলি যাক আমি কওঁ DADR পেঞ্চনভোগীসকলৰ কাৰণে বা কৰ্মচাৰীসকলৰ কাৰণে তেওঁলোকৰ কাৰণে যিটো 5 মাহৰ বৰ্তমান পেণ্ডিং এৰিয়াৰ্ছ আছে সেই এৰিয়াৰটো মুকলি কৰি দিয়াক লৈ পেলাই এখনি ইয়াতে আমি দেখিবলৈ পাইছোঁ চিঠি, যিখন চিঠি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ দিছে আৰু কি কথা লিখা হৈছে আমি গোটেইখিনি কথা চাম। সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এইখন দিয়া হৈছে 17/6/2026 তাৰিখত। তো গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। বিষয়টো চাওক, মৰগীয়া বানচৰ বকেয়া 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰি আদায় দিয়াৰ নিৰ্দেশনা দিয়া সন্দৰ্ভত। তোমালোকে গম পায় এটা নটিফিকেশ্যন ওলাইছিলে, অৰ্ডাৰ এটা, এক্সিকিউটিভ অৰ্ডাৰ। সেই অৰ্ডাৰত বকেয়াৰ কথা উল্লেখ নাছিলে আৰু সেইকাৰণে আচলতে বকেয়াখিনি ৰিলিজ কৰি দিয়াক লৈ পেলাই তেওঁলোকে এনেকৈ চিঠি লিখিছে। ইয়াতে লিখিছে যে যথাবিহিত সন্মান সহকাৰে আপোনাক জনাওঁ যে আপোনাৰ নেতৃত্বত পুনৰ গঠিত সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ প্ৰথম কেবিনেট বৈঠকত যোৱা 6 জুনত লোৱা সিদ্ধান্ত মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত অসম কৰ্মচাৰী সমাজৰ বাবেও 2% মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্তত অসমৰ কৰ্মচাৰী সমাজৰ হৈ আপোনাক অভিনন্দন জনাইছোঁ। মহোদয়, যোৱাকালি বিত্ত বিভাগৰ ব্যৱস্থাপনা নিৰ্দেশনা নাম্বাৰ ইয়াতে আমি দেখিবলৈ পাইছে, যিখন নটিফিকেশ্যন আমি অলৰেডি ডিছকাছ কৰি দিছোঁ। এইখন তাত কৈছে যে মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সমাহাৰত 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ বকেয়া বিষয়ত কোনো স্পষ্ট নিৰ্দেশনা নথকাত আমাৰ কৰ্মচাৰী সমাজ হতাশ হৈ পৰিছে। আমি আশা কৰোঁ, যিহেতু পূৰ্বৰে পৰা মৰগীয়া বানচৰ ক্ষেত্ৰত অসম চৰকাৰে কেন্দ্ৰৰ হাৰ আৰু সময়ৰ পৰা কাৰ্যকৰী কৰি বকেয়াসহ আদায় দি আহিছে, সেয়েহে এইবাৰো মৰগীয়া বানচৰ বৰ্ধিত হাৰ কেন্দ্ৰ চৰকাৰৰ দৰে 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰি বকেয়াখিনি এটা কিস্তিত আদায় দিয়াৰ বাবে অনুৰোধ জনালোঁ। আশা কৰোঁ মৰগীয়া বানচৰ বৰ্ধিত হাৰ 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ একেটা কিস্তিতে আদায় দিয়াৰ নিৰ্দেশনা প্ৰেৰণৰ বাবে অতি শীঘ্ৰে আদেশ দিয়াৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। তো দেখিলে আপোনালোকে যি আপোনালোকৰ DADRৰ বকেয়াখিনি জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰি পেলাই এইখিনি এটা কিস্তিতে অৰ্থাৎ ইনষ্টলমেণ্টত দিবলৈ মানা কৰিছে, এটা কিস্তিত যাতে দিয়ে তাৰ কাৰণে তেওঁলোকে ইয়াতে অনুৰোধ কৰা দেখা গৈছে। আৰু আমি আগত দেখিছিলোঁ যে কিস্তিত দিছিলে, ইনষ্টলমেণ্টত 2-3টা এনেকুৱা কিস্তিত দিছিলে, কিন্তু এতিয়া তেওঁলোকক অনুৰোধ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে তেওঁলোকে এই কথাখিনি চাই পেলাই জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰি যিখিনি বকেয়া হয় এটা কিস্তিতে মানে যাতে দিয়ে, সেইটো লৈ পেলাই ইয়াতে নটিফিকেশ্যন এখন চিঠি তেওঁলোকে ইয়াতে দিছে।